নমস্কাৰ মই বিপুল মজুমদাৰ স্বাগতম জনাইছো আপোনালোকৰ প্ৰিয় চেনেল বিভিন্ন খবৰলৈ আৰু আজি এই বিভিন্ন খবৰত এটা মই ব্যতিক্ৰমী ভিডিঅ' বনাবলৈ গৈ আছো আৰু এই ব্যতিক্ৰমী ভিডিঅ'টো বনোৱাৰ আগমুহূৰ্তত মই আমাৰ সকলোৰে শ্ৰদ্ধাৰ সকলোৰে চিনাকি জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাৰ আগত মই ক্ষমা প্ৰাৰ্থনা কৰিছো অতনুদাই এই ভিডিঅ'টো চাই পেলাই মোক ক্ষমা কৰি দিয়ে যেন অতনুদা এজন বিখ্যাত সাংবাদিক অতনু ভূঞাৰ নাম হয়তো নাজানা মানুহ নাই বা নজনা মানুহ নাই অতনু ভূঞা সকলোতে বিখ্যাত আগতে তেখেতে প্ৰিণ্ট মিডিয়াত কাম কৰিছিল তাৰ পিছত যেতিয়া তেওঁ ইলেক্ট্ৰনিক মিডিয়াত সোমালে গোটেই ইলেক্ট্ৰনিক মিডিয়াৰ গোটেই সিস্টেমটোৱে তেওঁ সলনি কৰি পেলালে অতনু ভূঞা ইলেক্ট্ৰনিক মিডিয়াৰ ৰজা কিং বুলি ক'লেও ভুল কোৱা নহব তেখেতে যেটো চেনেলত আছিল সেই চেনেলটো তেখেতে নাম্বাৰ 1 বনাই গৈছিল আৰু এতিয়াও নাম্বাৰ 1 হৈ আছে আৰু সেই নাম্বাৰ 1 বনোৱা হে মানুহজনে হৈছিল অতনু ভূঞা ডাঙৰীয়া বৰ্তমান তেখেত এতিয়া সেই চেনেলটোত নাই তেখেতে পিছত আৰু বিভিন্ন ধৰণৰ চেনেলত সোমালে কিন্তু এতিয়া শেষত তেওঁ নিজে এটা চেনেল খুলি বহি আছে তেখেতেই চেনেলৰ মালিক তেখেতেই চেনেলৰ মুখ্য সম্পাদক তেখেতে এটা কথা ক'লে 1 মিলিয়ন 2 মিলিয়ন ভিউৱাৰ্ছ হৈ যায় আৰু সেই কাৰণে মই আজি বাছি লৈছো অতনু ভূঞা দেৱৰ এটা ভিডিঅ' বনাবলৈ কাৰণ অতনু ভূঞাই এখাৰী কথা ক'লেই যদি 1 মিলিয়ন হ'ব পাৰে গতিকে অতনু ভূঞাৰ যদি ভিডিঅ'টো মই আপোনালোকৰ আগত প্ৰস্তুত কৰো হয়তো এই ভিডিঅ'টো 1 বা 2 মিলিয়ন পাৰ হ'ব পাৰে মই আকৌ এবাৰ অতনু ভূঞা ডাঙৰীয়াক অতনু দা বুলিয়ে কওঁ অতনু দাক কৈছো ভিডিঅ'টো চাই আপুনি খং নকৰিব মোক ক্ষমা কৰি দিয়ে যেন আপুনি বহু ভিডিঅ' বনাইছে একেদিন আপুনি যেটো আপোনাৰ নিজৰ চেনেল হে চেনেলটোত আপুনি বহু ভিডিঅ' বনাইছে ভিডিঅ' বনাই আপুনি কমেন্টবোৰ চোৱা নাই কমেন্টবোৰ কি আহে আপুনি ভিডিঅ'টো বনাইছে হয় তাৰ পিছত জনসাধাৰণে বা ৰাইজে দৰ্শকে আপোনাৰ ভিডিঅ'টো কেনেদৰে আকোৱালি লৈছে ভাল কৈছে নে বেয়া কৈছে হেতু হয়তো আপুনি নাচায় আৰু হেতু চাবলৈ অবিয়াসলি কাৰো সময়ও নাথাকে কাৰণ আপোনাৰ ভিডিঅ'ত বহু কমেন্ট আহে 500 600 1000 1k 2k লৈ আপোনাৰ কমেন্ট আহে গতিকেখিনি কমেন্ট আপুনি চাবলৈ সময় নাই আপুনিও ব্যস্ত মানুহ গতিকে মই আপোনাৰ এটা ভিডিঅ' দেখিলো সেই ভিডিঅ'টো মই দৰ্শকসকলক বা আপোনাকো দেখাই দিছো এই ভিডিঅ'টো নমস্কাৰ মই অতনু ভূঞা আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্য এটা নতুন অধ্যায় আজি পুনৰ সুমি আৰু বিশালৰ কাহিনী ক'ব বিচাৰিছোঁ কাহিনী মানে বাস্তৱ কাহিনীটো হ'ল যে বিশাল বৰ্তমান ন্যায়িক জিম্মাত আছিল কিন্তু আজি আদালতে বিশালক 4 দিনৰ বাবে ডিব্ৰুগড় আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে কাৰাগাৰত থকা ব্যক্তি বিশালক নিয়মমতে আৰক্ষীয়ে বিচাৰিব নালাগিছিল কিন্তু আৰক্ষীয়ে শেহতীয়াভাৱে বিশালক বিচাৰিবলগীয়া হ'ল বিচৰাৰ মূল কাৰণটো হৈছে সুমি আচলতে বিশালক প্ৰথমে গ্ৰেপ্তাৰ কৰা হ'ল গ্ৰেপ্তাৰ কৰাৰ পিছত সোধা পোছা কৰা হ'ল আৰু এটা সময়ত বিশালক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলে বিশালক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পিছত সুমি আৰু তাৰ্কিকে আত্মসমৰ্পণ কৰিলে এই ভিডিঅ'টোত কিমানে কমেন্ট কৰিছে আৰু কেনেকুৱা ধৰণৰ কমেন্ট কৰিছে মই তাৰ পৰা কেইটামান সিলেক্ট কৰি শুনাব বিচাৰিছো স্বপন দাস নামৰ এজন ব্যক্তিয়ে কৈছে এখন পেপাৰ কাট দিছে ক্ৰছ কাৰেণ্টৰ এখন পেপাৰ কাট দিছে আৰু সেই পেপাৰ কাটখন দি পেলাই তেওঁ কৈছে এইবোৰৰ বিষয়ে মাতিবলৈ সাহস আছে নে অতনু ভূঞা ডাঙৰীয়া কৈছে এইবোৰৰ বিষয়ে অলপ মাতক তাৰ পিছত ক্ৰমান্বয়ে কমেন্টবোৰ গৈ আছে স্বপন দাসে পেপাৰ কাটিংটো দি পেলাই দিছে তাৰ পিছত দীপাংকৰ বৰা দেৱ তেখেতে কৈছে আপুনি সুমিৰ আৰু যেটো কথা শব্দ ব্যৱহাৰ কৰিছে মই ক'ব নোৱাৰিম নেৰিব নেকি আপুনি সুমিৰ নেৰিব নেকি আপোনাৰ পৰিয়ালে একো নকয় যে এনেকৈ চিকাৰৰ দৰে লাগি থকাৰ কাৰণে ৰাজেশ বিকলিতা মোৰ মোবাইলত মই ক'বলৈ বেয়া পাইছো কমেন্টটো মই সাইডে দি আছো আপোনালোকে পঢ়িব অতনুদা আপুনিও চাওক কমেন্টবোৰ কেনেকুৱা অকমান সময় উলিয়াওক বেছি ডাঙৰ ভিডিঅ' নহয় এটো অকমান ভিডিঅ' আপুনিও চাওক আপোনাক ৰাইজে কেনেকৈ সম্ভাষণ কৰিছে মোৰ ক'বলৈ বেয়া লাগে তথাপি আপুনি নিজে চাওক
ৰাজেশে দিছে তাৰপিছত অম্লানজ্যোতিয়ে আকৌ ৰাজেশক কৈছে ইয়াক দেখিলেই দিনটো বৰবাদ হৈ যায় আপোনাক দেখিলে বোলে দিনটো বৰবাদ হৈ যায় কিন্তু আপোনাৰ ভিডিঅ' চাই তেওঁলোকে আমেজ লয় সুখী অনুভৱ কৰে তেওঁলোকে এণ্টাৰটেইনমেণ্ট লয় আপোনাৰ ভিডিঅ' চাই বেলেগ কাৰণ আছে আপোনাৰ ভিডিঅ' চাই মদন বৰা সুমিয়ে আপোনাক ভালকৈ মোহিনীবান মাৰিলে সুমি নকৰিলে চাগে আপোনাৰ পেটলৈ ভাত নাযায় চাগে 420 নিউজবোৰ বকি থাকে মাৰ্ডাৰ ৰেপ কৰা নিউজ বজাবলৈ সাহস নাথাকে আপোনাৰ কেলেংকাৰীৰ কথা বা কেলেংকাৰী কৰা সকলৰ বিষয়ে আপোনাক নুসুধাই ভাল জুনমণি ৰাভাৰ মাৰ্ডাৰ কেছটো আপুনি ক্ষমা কৰিব আপোনালোক নীৰৱ আছিল কি আৰু আজি যে সুমি কৈ লাগি আছে অতনুদাক ডাইৰেক্ট প্ৰশ্ন কৰিছে যে জুনমণি ৰাভাৰ ক্ষেত্ৰত কিয় নিমাত আছিল হয়তো অতনুদাই মাতিছিলে জুনমণি ৰাভাৰ ক্ষেত্ৰত মাতিছে আৰু অসমৰ প্ৰত্যেকটো জ্বলন্ত সমস্যাৰ বাবে মাত মাতা যায়ে কিন্তু কিছুমান বাতৰি হয়তো দৰ্শকৰ চকুত পটকে পৰে আৰু কিছুমান বাতৰি নপৰিব পাৰে এতিয়া গোটেই অকল অসম নহয় গোটেই দেশ কপাই আছে সুমি সেইকাৰণে যোনে কোনোবাই সুমিৰ কথা ক'লেই সেইটো বস্তু ৰাইজৰ চকুত পৰে আৰু তেনেকৈ তেওঁলোকে চায়ও গোটেই ভিডিঅ'টো চাই পেলাই তেওঁলোকে আমেজ লৈ পেলাই আকৌ নিজৰ ক্ষোভ ব্যক্ত কৰে ভাল কথাটো নকয়ে সাংবাদিকৰ ক্ষেত্ৰত আজিকালি ভাল শব্দ ভাল কমেণ্ট নোহোৱাই হৈছে আপুনি ভিডিঅ'টো প্ৰস্তুত কৰোঁতে কাষত সুমিৰ অৰ্ধ উলংগ ভিডিঅ'টো কিয় চলাই থাকে তেওঁৰ এইটো অভিযোগ কৰিছে পৰিমিতা বৰাই এটা অভিযোগ কৰিছে আপুনি ভিডিঅ'টো প্ৰস্তুত কৰাৰ কাষত সুমিৰ অৰ্ধ উলংগ ভিডিঅ'টো কিয় চলাই থাকে বাতৰি শুনো কিন্তু এজনী নৃত্যকীৰ নৃত্য চাব নিবিচাৰোঁ আশা কৰোঁ কথাষাৰ মন দিব অতনুদাই এইটো এটা ভাল কথা কৈছে কিন্তু অতনুদাই এইটো ভাল কথা ক'লেও টিআৰপিৰ ক্ষেত্ৰত হয়তো এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰিবই লাগিব আৰু অৰ্ধ নগ্ন ছোৱালীজনীৰ ভিডিঅ'টো দিয়াৰ কাৰণে হয়তো দৰ্শকে আৰু বেছিকৈ এই ভিডিঅ'টো চাইছে গতিকে ক্ষমা কৰিব পৰিমিতা বৰা সেইটো অতনুদাই জানিব কি কৰিব আব্দুলে কৈছে ভূপেন দাই ঠিকে কৈছিল বোলে ডিম্পি দলে কৈছে আপুনি চোৱা চিতা কৰক কৰবাত আপুনি সুমিৰ প্ৰেমত পৰা নাইতো এনি টাইম সুমি দিনে ৰাতিয়ে সপোনে দি থাকে অতনুদাক কোনোবা জ্যোতিষী হতুৱাই চাবলৈ দিছে অতনুদাই বা অতনু ভূঞা ডাঙৰীয়াই সুমিৰ প্ৰেমত পৰিল নেকি সেইকাৰণে প্ৰত্যেকটো ভিডিঅ' সুমি কৰি থাকে ৰাইজৰ অভিযোগো আহিছে অতনুদাৰ প্ৰতি ৰাইজৰ অভিযোগো আহিছে আপোনাক চোৱা মেলা কৰিব দিছে তাৰপিছত হিন্দু গোহাঁই যি নাই সুমি আৰু বিশালক চৰকাৰে বিয়া পাতি দিব লাগে চৰকাৰকো ধৰিছে চৰকাৰক কৈছে সুমি আৰু বিশালক দুইটাকে বিয়া পাতি দিব দিছে কিন্তু এইটো সম্ভৱ নহয় যিহেতু তেওঁলোক ভনীয়েক ককায়েক এজনে দিছে অৰূপ বৰা মহাশয় আপুনি যে একেটা বিষয়তে জোকে ধৰি আছে আপোনালৈ সন্দেহে মনত জাগিছে আপোনাৰ কেনেবাকৈ কেই লক্ষমান তেওঁলোকৰ মাধ্যমেদি গ'ল নেকি বাৰু কেই টকামান হে গ'ল হয় নহয় বাৰু সঁচাকৈ কওক অভিযোগ উঠিছে যিহেতু সুমিৰ ভিডিঅ' বনাই আছে গতিকে অভিযোগ কৰিছে যে আপুনিও আপোনাৰ পকেটতো কেইটকমানটো গ'ল নেকি এজনে দিছে পাৰ্থৰ ৰক কলিতা তেওঁ কৈছে অসমৰ সমস্যা নাই আৰু সুমিৰ কাৰণেহে চেনেল খুলিছে মানে চেনেলটো খোলাত কাৰণেও আপত্তি কৰিছে কিছু সংখ্যকে অসমত বেলেগ সমস্যা নাই সুমিৰ কাণ্ডটোক লৈ পেলাইহে যেন আপোনাৰ চেনেলটো খুলিছে আৰু সেইকাৰণে আপুনি সুমি কৰি থাকে তেওঁৰ এয়া অভিযোগ তাৰপিছত এনেকুৱা ধৰণৰ আৰু বহুত অভিযোগ আছে মই কাষত স্ক্ৰীনত মই কমেণ্টবোৰ দি আছোঁ আপোনালোকে সুবিধা হ'লে পঢ়ি চাব পাৰে বিপ্লৱে কৈছে চিকাৰ যেনেদৰে লাগি থাকে আপুনিও দেখোন সুমিৰ পকৰ নেৰাই হৈছে শব্দ এটা বেয়া শব্দ মোৰ মুখেদি ওলাই গ'ল বাৰু বেলেগ কিবা থাকিলে দিব নহ'লে অনবৰতে সুমি বিশাল কৰি নাথাকিব তেখেতে অতনু ভূঞা ডাঙৰীয়াৰ বা আৰু বিভিন্ন ধৰণৰ বেলেগ বাতৰি বিচাৰিছে সুমিৰ বাতৰিটো আৰু তেওঁ বিচৰা নাই তেওঁ অতিষ্ঠ হৈ গৈছে সুমিৰ বাতৰি চাই এজনে দিছে এইটো এটা খুব গুৰুত্বপূৰ্ণ খবৰ এই খবৰটো নাজানিলে মানুহ হিচাপে জন্মনৰ 16 আনা ই পিঠা তেখেতে বঙালী ভাষাতে কৈছে ৰাহুল আমিনে কৈছে খুব গুৰুত্বপূৰ্ণ খবৰ এই খবৰটা নাজানিলে মানুহ হিচাপে জন্মনৰ 16 আনা ই পিঠা এছাড়াও UPSC পৰীক্ষাৰ জন্য খুব গুৰুত্বপূৰ্ণ একটা তথ্য তেখেতে এটা ভাল তথ্য দিছে আজিকালি যেহেতু UPSC বা APSC পৰীক্ষাত বিভিন্ন ধৰণৰ প্ৰশ্ন কাকত
প্ৰশ্ন তৈয়াৰ কৰা হয় তাতেও এই প্ৰশ্নটো তেখেতে সোমোৱাৰ এটা সুবিধা কৰি মানে তেওঁ কৈছে আৰু দিছে ৰাজু আহমেদ আগতেও এটা দিছে এইবাৰো দিছে ৰাজু আহমেদে কলিয়াবৰত আকৌ ওলাইছে মুখ্যমন্ত্ৰীৰ পত্নীৰ 56 বিঘা মাটি এই বিষয়ত মাত কিয় দিয়া নাই অৱশ্যে হয় মাজে মাজে মুখ্যমন্ত্ৰীৰ বিষয় লৈ মাত দিব লাগে একেবাৰে নিদিয়াকে থাকিলেও বেয়া পায় ৰাইজে জয়াই অসম মানুহৰ নাম কি চাওক জয়াই অসম ৰাখিছে তেওঁ আকৌ ৰাজু আহমেদক কৈছে মামাই কৈছে দেখোন সকলো আমাকে দি যাব বোলে মইহে চিন্তা কৰি পাত্তা পোৱা নাই ইমানবোৰ সম্পত্তি কেনেকৈ হেণ্ডেল কৰিম আমি দিনক দিনে বাঢ়ি গৈয়ে আছে পাৰ্চনেল এছিষ্টেণ্ট এটা ৰাখি দিম বাপটোকে তেওঁ এতিয়া মানে আশাত বন্দী হৈ গৈছে যিহেতুকে মুখ্যমন্ত্ৰীয়ে সেইদিনা এটা ভাষণত কৈছিল যে ৰিণিকী তেখেতৰ পত্নীৰ নাম ৰিণিকী ৰিণিয়েকে এসোপা লৈ নাযায় ৰিণিকী এসোপা অসমৰ ৰাইজকে দি যাব আৰু সেই আশাত বন্দী হৈ আছে এইজন জয়াই অসমে এতিয়া তেওঁ যিহেতু সম্পত্তিখিনি পাব গতিকে তেওঁ এটা পাৰ্চনেল PA ৰাখাৰ কথা চিন্তা কৰিছে আৰু সেইটো সামাজিক মাধ্যমৰ জৰিয়তে অতনুদাৰ ভিডিঅ'ত তেওঁ কমেণ্ট কৰিছে তাৰপিছত কৈছে নিৰ্মল বৰা প্ৰতিদিনৰ সত্যৰ অধ্যায় জানিব বিচাৰিছোঁ আপোনাৰ পৰা ধন্যবাদ এনেকৈ বিভিন্ন ধৰণে বিভিন্ন কমেণ্ট কৰি আছে অতনুদা ভিডিঅ'টো চাই আছে যদি আপুনিও কমেণ্টবোৰ চাব অলপ সময় বেছি সময় নহয় ভিডিঅ' এই অলপ সময়ৰ ভিডিঅ'টো আপুনিও মোৰ এই আপোনাৰ ভিডিঅ'ত আপোনাৰ কমেণ্ট মই জাষ্ট আপোনাৰ কমেণ্টখিনি ধুনীয়াকৈ ভিডিঅ' হিচাপে আৰি আপোনাক দেখাব বিচাৰিছোঁ বা সমূহ ৰাইজকে বিচাৰিছোঁ সকলো ৰাইজে কিন্তু এনেকৈ কমেণ্টবোৰ খুচৰি নাচায় কেতিয়াবা এটা কিছুমান চাই আচলতে আজিকালি এনেকুৱা হৈছে ভিডিঅ' যোনে প্ৰস্তুত নকৰে কিয় A to Z ময়ো প্ৰস্তুত নকৰোঁ কিয় সেই ভিডিঅ'টো নাচায় কোনোবাই কিবা বেয়া কমেণ্ট দিছে নেকি কোনোবাই গালি পাৰিছে নেকি সেইসোপা কমেণ্টে বেছি চায় বিশেষকৈ সাংবাদিকক আজিকালি সাংবাদিকক সকলোৱে টাৰ্গেট কৰি লোৱা গৈছে নিশ্চয়কৈ কৰিবই কাৰণ আজিকালি দুই এজনৰ বাদে বাকী বহু সাংবাদিকে ঘোটালা কৰে আৰু সেই কেইজনৰ কাৰণে বাকী সেই দুই এজনক বদনাম হ'বলৈ গৈ আছে গতিকে সাংবাদিকক আজিকালি গালি পাৰে মুকুল দাস তেওঁ কৈছে তেওঁ বহুত দীঘলকৈ লিখিছে মই ভাবোঁ IS ট্ৰেডিং লিংকটোকো সোনকালে ধৰিব পাৰিব 4 মিলিয়ন লোকক ঠগ মাৰি কামটো কৰি আছে এই লিংকত যিটো কাম কৰিব দিয়ে সেইটো একো কাম নহয় মানুহক ঠগিবলৈহে কাম বুলি কয় আৰু সিহঁতৰ ফাণ্ডত পইচা থলে 50% প্ৰত্যেক দিনে তাৰ পিছত মানুহক ভয় ভাবুকিৰে মানুহৰ ডকুমেণ্ট কালেক্ট কৰি মানুহজনৰ আগত বৃহৎ এটা নম্বৰ মোবাইলৰ লিংকত দেখুৱাই থাকে সেই নম্বৰটো মানুহজনে টকা বুলি ভাবি থাকে আৰু মানুহজনে তেতিয়া ব্লেকমেইলিঙত আবদ্ধ হৈ যায় এখেতে এটা গুৰুত্বপূৰ্ণ কথা কৈছে অতনুদা এই কমেণ্টটো আপুনি অলপ চাব পাৰে মুকুট দাসে দিছে এইটো তেওঁ কিবা তথ্য দিব বিচাৰিছে গতিকে কমেণ্টটো চাই আপুনি যোগাযোগ কৰি হয়তো এনেকুৱা ধৰণৰ বাতৰি আপুনি সম্প্ৰচাৰ কৰিব পাৰে আমি চাম আৰু এনেকুৱা ধৰণৰ মানুহ চাব যিটো নেকি আপোনাক গালিও পাৰিব আৰু আপোনাক ভাল কথাও ক'ব নিবেদিতা ভূঞা অতনু ভূঞা নিবেদিতা ভূঞা হয়তো কিবা সংযোগ হ'ব পাৰে আপোনালোকৰ ভণ্টি বাইক নাজানিব পাৰোঁ কিন্তু একে তেনেকুৱা উপাধি থাকিব পাৰে তেখেতে কৈছে আপোনাৰ চুমিৰ পাছত লগাৰ বাবে সময় খৰচ কৰিছে লেবা কথাবোৰ অকণো ভাল নালাগে বুজি নাপালোঁ নজৰুল ইছলাম তেখেতে কৈছে সঠিক তদন্ত হ'ব লাগে লগতে সকলো ভুক্তভোগী ন্যায় পাব লাগে বহু এনেকুৱা মানুহ আছে যিয়ে নেকি অকল আপোনাৰ কমেণ্ট চাই পেলাই আপোনাক গালি দিয়া নাই বহুতে ভালো পাইছে আপোনাৰ এনেকুৱা ধৰণৰ ভিডিঅ' বনোৱাৰ কাৰণে কল্যাণ হেণ্ডিক কেৱল একেটাই স্মাৰ্ট মিটাৰ ভূমি বজাৰত আকাশলঙী দাম এইবিলাক তল পেলায় আপোনাক স্মাৰ্ট মিটাৰৰ কথাও ক'ব পাৰিছে ভূমি কেলেংকাৰীৰ কথাও ক'ব পাৰিছে অকল চুমিৰ পিছত লাগিব মনা কৰিছে কাৰণ তলত আকৌ দিছে লাইফ পাইলট 93 তেখেতৰ নাম কি নাম দিয়ে নাজানো তেখেতে নাম দিছে লাইফ পাইলট 98 তেখেতে দিছে চুমিৰ লগত লাগি থাকে কীটাণু ভূঞা আপোনাক অতনু ভূঞাৰ বা কীটাণু ভূঞা নাম দিছে আৰু এনেকুৱা বড়ো ধৰণৰ নামাকৰণ দিয়ে আপোনাক আপুনি হয়তো আগে চাইছিল কিন্তু এতিয়া এইবোৰ আপুনি গুৰুত্ব নিদিয়ে তথাপিও মই আজি আপোনাৰ লিখনিৰ যিখন TRP কিতাপ সেই TRP কিতাপখনৰ পৰাই বহুত কথা জানিছোঁ আৰু মোৰ TRP সংগ্ৰহ কৰাৰ কাৰণে এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰিছোঁ হয়তো মোৰো TRP বাঢ়ি যাব পাৰে মোৰো ভিউৱাৰ্ছ বাঢ়ি যাব পাৰে আপোনাক লৈ পেলাই আপুনি ৰিণিকী ভূঞাৰ কথা ওলাওক এইবোৰ এতিয়া আমনি লাগিছে একেবোৰকে পেক অংগনা গগৈয়ে কৈছে আপুনি
ৰেণিকী ভূঞাৰ কথা ওলাওক। ৰেণিকী ভূঞাৰ কথা আপুনি কিয় নোলায়, তাৰ লৈও ৰাইজৰ অসন্তুষ্টি। আপুনি অকল চুমি কৰি থাকিব নালাগে, মানে পেক কৰি থাকিব নালাগে। লুনা ফুকন তেওঁ দিছে, ঠিক তেনেকৈ আৰু বহু এনেকুৱা কমেণ্ট আছে, আপুনি চাব পাৰে। আৰু বহু আছে এনেকুৱা ভিডিঅ' নাচায়, ষ্টেটাছ নাচায়, কি কমেণ্ট দিছে, কমেণ্ট চাই মনোৰঞ্জন বাঢ়ে। মানুহে মনোৰঞ্জন আজিকালি কমেণ্টৰ জৰিয়তে লয়। আৰু ময়ো আজি এটা সৰু মনোৰঞ্জন কৰাৰ বাবে এনেকুৱা ধৰণৰ কমেণ্টবোৰ বাছি লৈছোঁ। আৰু ভাল বহুত কমেণ্ট আছে, ঠিক সমান্তৰালকৈ বেয়া কমেণ্টো আছে, কিন্তু বেয়া কমেণ্ট ইমান অপেনলি ক'বলৈ অলপ বেয়া লাগে। গতিকে মই আজি অতনু ভূঞাৰ এটা ভিডিঅ'ৰ জৰিয়তে, যিটো মই আগতে দেখাইছিলোঁ, সেই ভিডিঅ'ৰ জৰিয়তে কি কমেণ্ট আহিছে, এনেকুৱা বহুত কমেণ্ট আহিছে, কিন্তু মই কেইটামান কমেণ্টে দেখাইছোঁ। আৰু এনেকৈ আৰু বেলেগ এজন অহাকালিলৈ বা নেক্সট ভিডিঅ'ত মই আৰু বেলেগ এজন ব্যক্তিক বাছি ল'ম, সংবাদ মাধ্যমৰে ল'ম, তাৰপিছত বেলেগ বিভাগৰ মানুহক বাছি ল'ম, তেওঁলোকক কি কমেণ্ট দিয়ে। অকল সাংবাদিকক গালি দিয়ে, সেই গালি দিয়া কমেণ্টখিনি মই আজি দেখুৱালোঁ। পুলিচ বিষয়া আছে, পুলিচ বিষয়াক অসমৰ জনসাধাৰণে বা ৰাজ্যৰ দেশৰ জনতাই কি হিচাপে লয়, সেইবোৰ কমেণ্টত আহিব। গতিকে মই নেক্সট এই ভিডিঅ'টোৰ পিছত আৰু এটা তেনেকুৱা ভিডিঅ' বনাম বুলি আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।